हेलो दोस्तों, আজি আমি আলোচনা কৰিম ইউটেক বিজনেছত আপুনি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব, আপোনাৰ ফাৰ্ষ্ট প্ৰসেস কি হ'ব সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্ট আপোনালোকে প্লে ষ্টৰত সাৰ্চ কৰিব ইউটেক YOUTEG ইউটেক মাৰি দিয়াৰ লগে লগে ইউটেক বিজনেছ আৰু ইউটেক ৰিচাৰ্চ দুটা অটোমেটিকলি আহি গৈছে। তো আপুনি ফাৰ্ষ্ট ইউটেক বিজনেছটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ইনষ্টল বাটন আছে, ইনষ্টল বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব। আপোনাৰ ইনষ্টলিং প্ৰসেসটো চলি আছে, তো যেতিয়ালৈকে সম্পূৰ্ণ ইনষ্টল নহয় তেতিয়ালৈকে আপুনি ওয়েট কৰিব। তো মোৰ ইনষ্টলটো হৈ গ'ল। তো এয়া আপোনালোকে চাব পাৰিছে মোৰ ইয়াতে ওপেন অপচন আহি গৈছে। তো মই কি কৰিম, ওপেন অপচনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব লাগিব। ইয়াতে মই এলাউ কৰি দিম। এলাউ কৰি দিয়াৰ পিছত ইয়াতে তলত চাব পাৰিছে আপোনালোকে ৰেজিষ্টাৰ। তো ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব। তলত মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। ইয়াতে আপোনালোকে চাব পাৰিছে ৰেজিষ্টাৰ। ৰেজিষ্টাৰ অপচনত মই ক্লিক কৰিম। ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ এণ্টাৰ কৰিব লাগিব। আপোনাৰ যিটো নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিব ইউটেক বিজনেছত সেইটো নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব। মই সেইটো নাম্বাৰ এণ্টাৰ কৰি দিলোঁ। দিয়াৰ পিছত গেট OTP ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ মোবাইলত OTP এটা আহিব। ইয়া মোৰ মোবাইলত OTP আহি গ'ল। ইয়াৰ পিছত আপুনি সাবমিট অপচনত ক্লিক কৰিব। সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে স্পন্সৰ আইডি আপোনাৰ দিব লাগিব। স্পন্সৰ নেমটো অটোমেটিকলি আহি যাব। তাৰ পিছত আপোনাৰ নেম দিব লাগিব। ইয়াৰ পিছত আপোনাৰ ইমেইল আইডি দিব লাগিব, এড্ৰেছ দিব লাগিব, পিন কোড দিব। পিন কোড দিয়াৰ পিছত এৰিয়া আপুনি সিলেক্ট কৰিব। মই এবাৰ এটা পিন কোড দি দেখাই দিছোঁ আপোনালোকক। পিন কোড দিয়াৰ লগে লগে ইয়াতে অটোমেটিকলি মানে হেৰিটো আহি গ'ল। তো এৰিয়াটো অহাৰ পিছত অটোমেটিকলি আপোনাৰ ইয়াতে লোকেশ্যন আৰু সিটি আৰু ষ্টেট দুটাই আহি যাব। আইডি অপচনত ক্লিক কৰি সাবমিট কৰি দিব। তো ইয়াতে মই স্পন্সৰ আইডিটো দি আছোঁ। তো স্পন্সৰ আইডিটো দিয়াৰ লগে লগে আপুনি কি কৰিব, তলত আপোনাৰ নেম যে আছে সেই নেম অপচনত আপুনি চিম্পলি টাচ কৰিব। টাচ কৰাৰ লগে লগে ইফালে আপোনাৰ যিজনৰ স্পন্সৰ আইডি আপুনি দিলে তাৰ নাম অটোমেটিকলি শ্ব' হৈ যাব। ইয়াৰ পিছত আপোনাৰ নেম, ইমেইল আইডি, এড্ৰেছ এইখিনি আপোনালোকে দিব লাগিব। দি দিয়াৰ পিছত আপোনালোকে চিম্পলি ফৰ্মটো এবাৰ চেক কৰিব হৈছে নে নাই, আৰু এইটো স্ক্ৰীনশ্বট মাৰি আপোনাৰ আপলাইনক এবাৰ দি দিব যে যিজনৰ আপুনি স্পন্সৰ আইডি ইউজ কৰিলে তাক এবাৰ দি দিব। তেওঁ যদি ওকে কৰি দিয়ে তাৰপিছত আপুনি চিম্পলি সাবমিট অপচনত ক্লিক কৰিব। তো এতিয়া আপোনালোকে চাব পাৰিছে ৰেজিষ্ট্ৰেচন সাকসেসফুল, ইউৰ ক্ৰেডেনশিয়াল আৰু আইডি পাছৱৰ্ড এইটো মোৰ মেছেজত আহিব। ঠিক আছে। তো ইয়াতে মোৰ মেছেজ অলৰেডি আহি গৈছে। আপোনালোকে ইয়াতে চাব পাৰিছে মোৰ মেছেজ অলৰেডি আহি গৈছে। তো ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব, যিটো মোবাইল নাম্বাৰ আপুনি দিছিলে। তাৰপিছত ইয়াতে যিটো পাছৱৰ্ড আপোনাৰ মেছেজত আহিল, সেইটো পাছৱৰ্ড আপুনি ইয়াতে দি দিব। আপোনাৰ মেছেজত যিটো পাছৱৰ্ড আহিছে সেইটো পাছৱৰ্ড ইয়াতে দিব। আপোনাৰ মোবাইলত আপোনাৰ আইডি, পাছৱৰ্ড আৰু ট্ৰানজেকশ্যন পাছৱৰ্ড এই তিনিটা বস্তু আপোনালোকৰ এনেকুৱাকৈ শ্ব' কৰিব। তো আপোনালোকে তাৰ পৰা এইখিনি বস্তু নোট কৰি ৰাখিব আৰু পিছত চেঞ্জও কৰিব পাৰিব। তো মই চিম্পলি সাইন ইন অপচনত ক্লিক কৰি দিলোঁ। সাইন ইন অপচনত ক্লিক কৰাৰ পিছত ইয়াতে OTP এটা আহিব। যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰত আপোনাৰ OTP এটা আহিব। তো মোৰ OTPটো আহি গৈছে। তাৰপিছত আপুনি সাবমিট অপচনত ক্লিক কৰিব OTPটো বহাৱাৰ পিছত। তো মোৰ সাকসেসফুলি লগইন হৈ গ'ল। তো ইয়াতে আপোনালোকে চাব পাৰিছে এইখিনি ডেশবৰ্ড। তো বাকী ডেশবৰ্ডৰ বিষয়ে বহুত ভিডিঅ' মই বনাইছোঁ, আপোনালোকে চাব পাৰিছে। তো এতিয়া আপোনালোকৰ সাকসেসফুলি আইডিটো ৰেজিষ্ট্ৰেচন হৈ গ'ল। ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত আপোনাৰ প্ৰসেস কি থাকে, চিম্পল আপোনালোকে ইয়াতে হাই আপোনাৰ নামটো লেখা থাকিব, সেইটো পুতলাৰ যিটো চিন আছে তাতে ক্লিক কৰিব। মই আকৌ এবাৰ আপোনালোকক দেখাই দি আছোঁ। এইটো যিটো পুতলাৰ চিন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে চাব পাৰিব পেন। ইয়াতে পেন নাম্বাৰ দিব দিছে, এড্ৰেছ আপোনাৰ আহি যাব। ইয়াতে বেচিক্স ডিটেইলছখিনি আপুনি আপোনাৰ নমিনি আৰু ৰিলেশ্যন এই দুটা বস্তু আপুনি ভৰাব লাগিব। এতিয়া পেন কেনেকৈ ফিল আপ কৰিব, পেন ফিল আপ কৰিবৰ কাৰণে এইটো পেন হোল্ডাৰ যে আছে ইয়াতে আপুনি চিম্পল এটা ক্লিক কৰিব। ইয়াতে ক্লিক
ক্লিক কৰাৰ পিছত ইয়াতে পেন নাম্বাৰ আপোনাৰ ডেট অফ বাৰ্থ মেল নে ফিমেল হেতু দি সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশন ক্লিক কৰাৰ পিছত আপোনাৰ যেটো পাসওয়ার্ড আছে সেই পাসওয়ার্ডটো এন্টাৰ কৰিব লাগিব এইখিনি আপোনালোকে কম্পালসৰি কৰি ল'ব মই হেতু আপোনালোকক দেখাই দি আছো কেনেকৈ কি কৰিব পেন কাৰ্ডটো মই লগাই দি আছো তো ইয়াতে মই পেন কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব লাগিব ফাৰ্স্ট আপোনাৰ যেটো পেন কাৰ্ড নাম্বাৰ আছে ইয়াতে এন্টাৰ কৰিব ইয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকে চাব পাৰিছে ডেট অফ বাৰ্থটো সিলেক্ট কৰিবৰ কাৰণে ইয়াতে ফাৰ্স্ট আপোনাৰ 2024 যে ইয়াতে লিখা আছে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যেটো আপোনাৰ ইয়াৰ আছে সেই ইয়াৰটো এনেকুৱাকৈ সিলেক্ট কৰিব মই সিলেক্ট কৰি আপোনালোকক দেখাই দিছো এনেকুৱাকৈ সিলেক্ট কৰিব আৰু যেটো মান্থ আছে মান্থটো এনেকুৱাকৈ মানে হেৰি চেঞ্জ আছে কাৰ চেঞ্জ আছে তাত ক্লিক কৰি এটো সিলেক্ট কৰি লব মই কৰি দিলো ইয়াৰ পিছত সাবমিট ফৰ ভেৰিফিকেশন ইয়াতে পাসওয়ার্ডটো দিব দিছে ইন্টাৰ পাসওয়ার্ড ইয়াতে ইন্টাৰ ট্ৰানজেকশন বুলি কৈছে ট্ৰানজেকশন পাসওয়ার্ডটো নিদিব আপোনাৰ যেটো পাসওয়ার্ড আছে আপোনাৰ যেটো পাসওয়ার্ড গৈছে মোবাইল মেছেজত হেতু আপুনি ফাৰ্স্ট যেটো লগইন কৰিলে যেটো পাসওয়ার্ড দি হেতু ইয়াতে বহাই দিব মই কপি কৰি ৰাখিছিলো মই সিম্পলি প্ৰসিড কৰি দিলো প্ৰসিড কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকে পেন আপডেট সাকসেসফুল তো এনেকুৱাকৈ পেন আপডেটটো হৈ যাওয়াৰ পিছত আপোনালোকে সিম্পলি হেৰি কৰিব পাৰিব এতিয়া আপোনালোকৰ কোনো প্ৰবলেম নাই এনেকুৱাকৈ আপোনালোকে কি কৰিব সিম্পলি ৰেজিষ্ট্ৰেচনটো কৰি ল'ব ইয়াৰ পিছত নেক্সট পাৰ্ট ভিডিওত আপোনালোকক মই দেখাম আইডি কেনেকৈ ক্ৰিয়েট কৰিব ঠিক আছে থ্যাংক ইউ মিলি আছো নেক্সট এটা ভিডিওত